নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন ভিডিঅ'টো শেষলৈকে চাওঁ। লখিমপুৰৰ নাৰায়ণপুৰত এই ফুলনি থানখন অৱস্থিত। ওচৰতে আছে কলাক্ষেত্ৰ। এই থানখনত বিশেষ মহত্ব আছে আৰু আমি ইয়াতে এখন শৰাই আগবঢ়াই থৈছিলোঁ আৰু আমাৰ মনৰ কামনা পূৰণ হ'ল। আৰু ইয়াত এই থানখনত বিভিন্ন ঠাইৰ পৰা ভক্তগণ আগমন হৈ দেখিছে। এয়া আমাৰ মনুৰ লগতে আছে আৰু ভক্তই দেখিছে চাকি জ্বলাইছে। বিশেষকৈ ইয়াত ৰাতিপুৱা 9 বজাৰ পৰা ইয়াত শৰাই লোৱা হয় আৰু 12 বজালৈ শৰাই নাম প্ৰসংগ কৰি শৰাইখন দি দিয়া হয়। আৰু আমিও ইয়াত নাম প্ৰসংগ পালোঁ দেখিছে। আমি নাম প্ৰসংগ গাই থাকোঁতে অলপ নাম প্ৰসংগ শুনিলোঁ আৰু এয়া দেখিছে অলপ নাম প্ৰসংগ বেছি দেৰি নাগায়, আধা ঘণ্টা 1 ঘণ্টামান গায় আৰু ইয়াত প্ৰসাদ দিলে। ইয়াত প্ৰসাদ ল'লোঁ আৰু ভক্তগণে প্ৰসাদ লৈ ইয়াত দেখিছে কিমান ভক্ত হৈছে। যদি কাৰোবাৰ মনৰ আশা বা মনৰ কামনা পূৰণ হোৱা নাই, আপোনালোকে ফুলনি থানলৈ শৰাই আগবঢ়াব পাৰে। বিশেষকৈ ইয়াত আপোনালোক 9 মান বজাত বা 10 মান বজাত পোৱাকৈ আহিলেই হ'ব। আৰু ইয়াত এটা বিশেষ মহত্ব আছে। আপুনি যিখন শৰাই আনিব সেই শৰাইখনৰ প্ৰসাদে ইয়াত দি দিয়া হয় আৰু ইয়াত মানে ৰখাই থোৱা নহয়, লগে লগে তিয়াই দিয়া থোৱা হয়। সকলোৱে ইয়ালৈ আহিব বুলি মই আশা কৰিছোঁ।